ৰোজা ৰখাটো বৰ্তমান এইটো বহুত পৃথিৱীৰ বহুত জেগাতে প্ৰমাণিত হৈছে। বহুত ডাঙৰ ডাঙৰ দেশ, জাপান, চীন, বিভিন্ন দেশত প্ৰমাণ হৈ গৈছে এইটো কথা যে ৰোজা ৰখাটো এটা স্বাস্থ্যৰ কাৰণে বিৰাটেই ভাল। আৰু এনেকুৱা ধৰণৰ কথাও আহিছে যে এতিয়া মই এটা পোষ্ট পালোঁ যে মানে 23 দিন যদি এনেকৈ ৰোজা ৰাখে তেতিয়াহ'লে কেঞ্চাৰ যদি থাকে সেই কেঞ্চাৰ ৰোগটো নিৰাময় হৈ যাব পাৰে, নাইকিয়া হ'ব পাৰে। আৰু ৰাতিপুৱাৰ পৰা আমাৰ ৰাতিপুৱা 4টা বজাৰ পৰা আৰম্ভ হয়। 4টাৰ আগতে আমি যি অলপ খাওঁ, যোনে যি খাই খাব পাৰে খায়, আৰু গোটেই দিনটো লঘোণে পানী চানী একো নোহোৱাকৈ গোটেই শৰীৰটো এটা এনেকুৱা ছিষ্টেমত থাকে, মানে গোটেই লিভাৰ গোটেই ফাংচনটো এটা আৰাম পায়, এনেকুৱা আৰামত থাকে যাৰ পৰা নেকি কোনো ধৰণৰ গেছ, কোনো ধৰণৰ ক্ষতি, মানে মেচিনবিলাক সম্পূৰ্ণ হেৰি হৈ থাকে। একমাত্ৰ কঁঠাল মস্তিষ্কৰ বাহিৰে পেটৰ সম্পূৰ্ণ পাকস্থলী চব মানে হেৰি হৈ থাকে, মানে যিটো মানে এনেকুৱা হেৰি হৈ থাকে, তাৰমানে কোনো ক্ষতি নহয়। তাৰমানে এনেকুৱা ৰমজানৰ মাহত এইটো কথা, মানে ৰোজাৰ মাহত এইটো এটা যে উপবাস থাকিলে, এনেও হিন্দু ধৰ্মতো আছে, বেলেগ ধৰ্মতো আছে, উপবাস ব্ৰত ৰাখে মানুহে। কিছুমানে অলপ ৰাখি পেলাই ফ্ৰুটছ খায়, নিজৰ নিজৰ এনেকুৱা নিয়ম আছে। আৰু কিন্তু ব্ৰত ৰখাটো প্ৰত্যেকটো ধৰ্মতে আছে আৰু অতি উত্তম এইটো ব্ৰত ৰখাটো। আৰু আমাৰ মুছলমানৰ ৰোজাটো অলপ বেলেগ, বাকী সকলো ধৰ্মতে ব্ৰত ৰখা ছিষ্টেমটো আছে। আৰু এইটো অতি শৰীৰৰ কাৰণে ভাল, মস্তিষ্কৰ কাৰণেও ভাল।